Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে মেথছৰ পাৰ্ট নাম্বাৰ 34 ভিডিঅ' প্ৰথম কুৱেশ্যনটো এইটো এটা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন। ইয়াত চোৱা ডিভাইড দুটা দিয়া আছে আৰু মাল্টিপ্লাই এটা আছে। তো ফাৰ্ষ্ট আমি কোনটো কৰিম, ডিভাইডটো কৰিম। এতিয়া একেৰাহে দুটা ডিভাইড দিয়া আছে। যেতিয়াও এনেকৈ একেৰাহে দুটা তিনিটা ডিভাইড দিয়া থাকে, সদায় আমি কি কৰিম, প্ৰথমত যিটো নাম্বাৰ দিয়া আছে ইয়াক আমি এনেকৈ লিখিম। এতিয়া এই ডিভাইডটোক আমি পূৰণত কনভাৰ্ট কৰিম। কৰাৰ পাছত ইয়াৰ পাছত যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটো কি হয়, ৰেচিপ্ৰকেল। মানে ইয়াৰ তলত কি একো নাই, মানে 1 আছে। তো 1টো ওপৰত যাব আৰু 0.05টো ক'ত আহিব, তলত। হ'ল সেম তেনেকৈ ইয়াকো আমি পূৰণত কনভাৰ্ট কৰিম। এইটো কি হ'ব, ৰেচিপ্ৰকেল মানে 1/0.005 ইনটু এফালে কিমান আছে 0.5। এতিয়া আমি কটাকটি কৰিব পাৰোঁ। ইয়াত চোৱা এই দুটা ওপৰৰ নাম্বাৰ, বাকী এই দুটা তলৰ। এতিয়া ইয়াতো চোৱা তিনিটাৰ আগত পইণ্ট আছে, 1 2 3। ইয়াতো 1 2 3। পইণ্টটো চেম হ'লে পইণ্টকেইটা কি হ'ব, কাটি যাব। এতিয়া এই দুটাত পইণ্টটো নাই আৰু, ঠিক আছে। তো 5ৰ পৰা আমি 125 কাটিব পাৰোঁ, 25 বাৰ যাব, কাৰণ 5 25 গুণ 125 হ'ল। তো ওপৰত কিমান থাকিলে 25, একবোৰ লিখি লাভ নাই, ঠিক আছে। আৰু এফালে কিমান 0.5 আৰু তলত কিমান থাকিলে 0.05। এতিয়া ইয়াতো পইণ্ট আছে, ইয়াতো পইণ্ট। তো আমি পইণ্টটো গুচাব লাগিব। চোৱা তলত দুটাৰ আগত পইণ্ট আছে, সেইকাৰণে ওপৰত দুটা শূন্য যাব, আৰু ওপৰত এটাৰ আগত পইণ্ট আছে, সেইকাৰণে তলত এটা শূন্য আহিব। তো শূন্য শূন্য কাটি গ'ল, 5ৰ পৰা 50ক 10 বাৰ যাব। 25 পূৰণ 10 কিমান, 250। ঠিক আছে, ডিটো আমাৰ কাৰেক্ট এনচাৰ। নেক্সট, ফাইণ্ড দ্য ভেলু অফ দিছ। এইটো আৰু এইটো আমি পূৰণ কৰিব লাগে। মানে ইয়াৰ মান আৰু ইয়াৰ মানটো উলিয়াই আমি পূৰণ কৰিম, তেতিয়া আমাৰ এনচাৰটো আহিব। কিন্তু ইয়াত চোৱা ঘাতটো কিমান, -1 আছে। তো পাছত আমি ইয়াক +1ত কনভাৰ্ট কৰিব লাগিব। সদায় নেগেটিভ পাৱাৰ থাকিলে তাক আমি পজিটিভত কনভাৰ্ট কৰিব লাগে, ঠিক আছে। তো আমি ব্ৰেকেটবোৰ বেলেগ বেলেগকৈ সলভ কৰি ল'ম। প্ৰথম ব্ৰেকেটটো চোৱা 0.3 0.3 পূৰণ কৰিলে কিমান হ'ব, 0.09। কাৰণ 3 3 গুণ 9, আৰু পইণ্টটো ইয়াতো এটাৰ আগত ইয়াতো এটাৰ আগত, টোটেল দুইটা নহয় জানো। তো 1 2 এনেকৈ প্লাছ 0.01। এতিয়া এই দুটা আমি যোগ কৰিম। তো যোগ কৰিলে কিমান হ'ব, 0.10। সদায় যোগ বিয়োগত পইণ্টটো সমানকৈ পাতিব লাগে আমি। 0.09 আৰু কিমান 0.01। তো যোগ কৰিলে কিমান 0.10। আৰু এটা কথা, পইণ্টৰ পাছত লাষ্টত যদি শূন্য থাকে এইবোৰ আমি লিখিব নালাগে, ইয়াৰ একো ভেলু নাথাকে, ঠিক আছে। তাৰ মানে প্ৰথম ব্ৰেকেটটো সলভ কৰি কিমান পালোঁ, 0.1। আৰু ইয়াক যদি মই ভগ্নাংশ বা ফ্ৰেকশ্যনক কনভাৰ্ট কৰোঁ কিমান 1/10 হ'ব, কাৰণ এটাৰ আগত পইণ্ট আছে, সেইকাৰণে এটা শূন্য আহিব। হ'ল তেনেকৈ ছেকেণ্ডটো চোৱা 0.2 0.2 কিমান 0.04 হ'ব, প্লাছ 0.01। এতিয়া এই দুটা যদি মই যোগ কৰোঁ 0.05। এতিয়া ইয়াক যদি মই ভগ্নাংশত কনভাৰ্ট কৰোঁ কিমান 5/100 নহ'ব জানো, কাৰণ দুটাৰ আগত পইণ্ট আছে, দুটা শূন্য আহিব। তো 5ৰ পৰা কটাকুটি যায়, 1/20 পালোঁ আমি, কিমান 1/20। কিন্তু ঘাতটো কিমান -1 আছিলে। তো ইয়াক আমি প্লাছত কনভাৰ্ট কৰিম। তাৰ কাৰণে এই মানটো কি কৰিম আমি, ৰেচিপ্ৰকেল মানে 20 ওপৰত যাব, 1টো তলত। আৰু যিকোনো নাম্বাৰৰ তলত 1 থাকে এইটো লিখি লাভ নাই, মানে অকল 20 হৈ যাব। এতিয়া ইয়াৰ ঘাত কিমান +1, আৰু +1 থাকিলে এইটো আমি লিখিব নালাগে। তাৰ মানে ছেকেণ্ড ব্ৰেকেটটো সলভ কৰি কিমান পালোঁ আমি, 20 পালোঁ। আৰু প্ৰথমটো কিমান 1/10 আছিলে। এতিয়া এই দুটা আমি ইনটু কৰিম, 10ৰ পৰা 20ক কিমান দুবাৰ যাব, 2 1 গুণ 2। তো 2টো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ক্লিয়াৰ। হাউ মেনি প্ৰাইম নাম্বাৰছ বিটুইন 89 এণ্ড 98। এই দুটা সংখ্যাৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। মৌলিক মানে কি, যিবোৰ সংখ্যা মাত্ৰ 1 আৰু নিজৰ পৰা হৰণ যায়, যেনে 2 3 5 7। 5টো চোৱা অকল 1ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা, বাকী বেলেগৰ পৰা হৰণ নাযায়। সেইকাৰণে মৌলিক সংখ্যাবোৰৰ কেইটা উৎপাদক থাকে, দুটা থাকে, 1 আৰু নিজে, ঠিক আছে। এতিয়া 89 আৰু কিমান 98। তো ইয়াৰ পাছত কি আহিব, প্ৰথম 90 আহিব, বাট এইটো মৌলিক নহয়, কাৰণ 2ৰ পৰা হৰণ যায়, 5ৰ পৰা হৰণ যায়, 9ৰ পৰা হৰণ যায়, 10ৰ পৰা হৰণ যায়। বেলেগৰ পৰা হৰণ গ'লে মৌলিক নহয় আৰু। নেক্সট কি আহিব 91। এইটো মৌলিক নহয়, ভালকৈ চোৱা, 7ৰ পৰা হৰণ যায়, 7 1 গুণ 7, 2 থাকিলে 21, 7 3 গুণ 21। তো 7ৰ পৰা হৰণ যায় ন, বেলেগৰ পৰা হৰণ গ'লে মৌলিক নহয় আৰু।
নেক্সট 92, এইটো মৌলিক নহয়, লাষ্টত যুগ্ম সংখ্যা থাকিলে সদায় 2ৰ পৰা হৰণ যাবই, তো এইটো নহয়। 93, এইটো ভালকৈ চোৱা, 3ৰ পৰা হৰণ যায়, 3 3 গুণ 9, 3 1 গুণ 3, এইটো নহয়। 94ও নহয়, লাষ্টত 4 আছে, 2ৰ পৰা হৰণ যাব, এনেকৈ তোমালোকে চেক কৰিব পাৰা, ঠিক আছে। 95ও নহয়, লাষ্টত 5 থাকিলে সদায় 5ৰ পৰা হৰণ যাবই যাব। 96ও নহয়, কাৰণ 2ৰ পৰা হৰণ যাব ন। 97, এইটো হয়, এইটো কাৰো পৰা হৰণ নাযায়, অকল 1ৰ পৰা যাব আৰু নিজৰ পৰা, ঠিক আছে। তাৰ মানে এই দুটা সংখ্যাৰ মাজত অকল এটাই মৌলিক সংখ্যা আছে, 97, এইটো এটা। আৰু তোমালোকে মনত থবা, আটাইতকৈ ডাঙৰ দুটা অংকযুক্ত মৌলিক সংখ্যা কি ক'লে 97 হয়। এইটোৱে আটাইতকৈ ডাঙৰ 2 ডিজিট কি হ'ব প্ৰাইম নাম্বাৰ, ঠিক আছে। দ্য এজেছ অফ 3 চিলড্ৰেন আৰ ইন দ্য ৰেচিঅ' অফ 7:8:9, মানে 3জন শিশুৰ আমাক বয়সৰ অনুপাত দিয়া আছে কিমান 7, 8, 9। ইফ দ্য এজ অফ দ্য এল্ডেষ্ট ওৱান ইজ 18 years, মানে ডাঙৰজনৰ বয়স কিমান 18 বছৰ। হোৱাট উইল বি দেয়াৰ এভাৰেজ এজ, মানে এই 3জন শিশুৰ আমাক গড় বয়সটো উলিয়াব দিছে। এতিয়া অনুপাতটো কিমান সিহঁতৰ বয়সৰ 7, 8, 9। আমাক চোৱা, ডাঙৰজনৰ বয়সটো দিয়াই আছে 18 বছৰ। এই 3জনৰ ভিতৰত ডাঙৰ কোনজন, এইটো নহয় জানো 9, তো এইজন ডাঙৰ, তো ইয়াৰ মান আমাক দিয়া আছে কিমান 18, মানে 9ৰ মানটোৱে 18, তো 1ৰ মান কিমান 9 পৰা এইটো দুবাৰ যাব, 9 2 18। তোমালোকে এই অনুপাতবোৰ 7x, 8x, 9x এনেকৈও ধৰিব পাৰা, মানে 3জন শিশুৰ বয়সবোৰ 7x, 8x, 9x একেই কথা। এতিয়া ডাঙৰজনৰ বয়স কিমান, আমি 9x বুলি ধৰিছোঁ, তো ইয়াৰ মান আমাক দিয়া আছে কিমান 18 বছৰ, তো ইয়াৰ পৰা আমি xৰ মানটো উলিয়াম, 9 2 18, তো xৰ মান 2, অনুপাতত কৰিলে এই xৰ ঠাইত মানে 1টো আহে, তো এনেকৈও কৰিব পাৰা, এনেকৈও কৰিব পাৰা, একেই কথা। তো 1ৰ মান আমি 2 পালোঁ। আমাক লাগে এভাৰেজ, কাৰ এই 3জনৰ। এতিয়া মই আগতেও শিকাইছিলোঁ কনজুগেটিভ নাম্বাৰৰ গড় বা এভাৰেজটো কি আছিলে। কনজুগেটিভ নাম্বাৰ মানে কি, ক্ৰমিক সংখ্যা, মানে সংখ্যাবিলাকৰ গেপবোৰ ছেম ছেম হ'লে তাক আমি কনজুগেটিভ বুলি কওঁ। ইয়াত ভালকৈ চোৱা, 7, 8, 9 গেপবোৰ 1 1কৈ গৈ আছে, তাৰ মানে এভাৰেজ কিমান, এই 8টো নহ'ব জানো মাজৰটো, তো ইয়াৰে মানটো আমি উলিয়াব লাগে। তো 1ৰ মান 2 হ'লে 8ৰ মান কিমান 8 2 16, তো আহি গ'ল ন ডাইৰেক্ট, ঠিক আছে, কাৰণ কনজুগেটিভ আছিলে সেইকাৰণে আমাৰ কাৰণে ইজি হ'ল। নেক্সট, ইফ a প্লাছ বি ইকুৱেল টু AB1, দেন a³ প্লাছ b³ মানটো আমি উলিয়াব লাগে। এতিয়া ইয়াত চোৱা, আমি ফৰ্মুলা ইউজ কৰিব পাৰোঁ, ঠিক আছে। a³ প্লাছ b³ থকা ফৰ্মুলা আমি ইউজ কৰিব পাৰোঁ। a প্লাছ b হোল কিউব ইকুৱেল টু কিমান, a³ প্লাছ b³ প্লাছ ত্ৰাইছ ab ইনটু a প্লাছ b, এইটো ফৰ্মুলা আমি ইউজ কৰিব পাৰোঁ। a প্লাছ বিৰ মান দিয়া আছে 2, a³ b³ ইয়াৰ মানটো আমি উলিয়াব লাগে। 3 ইনটু ab মানেও দিয়া আছে চোৱা 1, আৰু a প্লাছ b মানেও দিয়া আছে, তো ইয়াৰ পৰা আমি এনচাৰটো উলিয়াব পাৰোঁ। কিন্তু ভালকৈ তোমালোকে চোৱা, ইয়াত আমি ভেলু পুটিঙো কৰিব পাৰোঁ। a আৰু bটো পূৰণ কৰি 1 পাব লাগে, আৰু a আৰু bটো যোগ কৰি আমি 2 পাব লাগে। তো aৰ ঠাইত যদি মই 1 পুট কৰোঁ আৰু bৰ ঠাইতো যদি মই 1 পুট কৰোঁ, 1 ইনটু 1 কিমান 1, মিলি গ'ল। লগতে চোৱা, a মানে 1, b মানে 1, 1 1 প্লাছ কৰিলে 2, তাৰ মানে a আৰু bৰ মানটো 1 1 হ'ব। ইয়াতো ফিট বহিছে, ইয়াতো ফিট বহিছে, তো এৰ ঠাইত 1 পুট কৰা, মানে 1³ প্লাছ কিমান 1³। তো 1ক যদি মই 3বাৰ পূৰণ কৰোঁ 1 আহিব, এইটো কিমান 1, তাৰ মানে এনচাৰ কিমান 2। তো এনেকৈ আমি কৰিব পাৰোঁ ন ডাইৰেক্ট। আৰু তোমালোকে চোৱা, ফৰ্মুলাটো পুট কৰিব পাৰা, a প্লাছ b মানে কিমান দিয়া আছে ন 2, এইটো, তো 2³ মানে 8 হ'ব। আমি ইয়াৰ মানটো উলিয়াব লাগে, a³ প্লাছ b³ প্লাছ ab মানে কিমান 1 দিয়া আছে, আৰু a প্লাছ b মানে কিমান 2, তো এইকেইটা আমি পূৰণ কৰিম। 3 2 কিমান 6, তো ইয়াক আমি এফালে ঠেলিম, -6, 8ৰ পৰা 6 গ'লে কিমান 2, তো a³ প্লাছ b³ মানে কিমান 2, এনেকৈ আমি কৰিব পাৰোঁ, ঠিক আছে। তো যেনেকৈ কৰিলেও এনচাৰটো একেই আহিব। নেক্সট, এক্স প্লাছ ৱাইৰ মান দিয়া আছে, এক্স মাইনাছ ৱাইৰ মানো দিয়া আছে, x² প্লাছ y² মানটো আমি উলিয়াব লাগে। এতিয়া মই এনেকুৱা টাইপৰ ইকুৱেশ্যন তোমালোকক কৰাইছিলোঁ, ছেম ভেৰিয়েবল xy এটা প্লাছ এটা মাইনাছ, তো আমি ডাইৰেক্ট ইয়াৰ পৰা x আৰু ৱাইৰ মানটো উলিয়াব পাৰোঁ।
ঠিক আছে, বা তোমালোকে চোৱা ভেলু পুটিং পৰাও কৰিব পাৰা আগৰ দৰে। এক্স আৰু ৱাইটো মাইনাছ কৰি 2 পাব লাগে আৰু যোগ কৰি 4। তো এটা কাম কৰিম, এক্স মানে 3, ৱাই মানে 1, 3 পৰা 1 গ'লে 2 মিলিছে, ইয়াতো মিলিব লাগিব। 3 1, ভালকৈ চোৱা 3 আৰু 1 4, তাৰ মানে এক্সৰ মান ডাইৰেক্ট ক'ব পাৰোঁ আমি 3 হ'ব, ৱাইৰ মান কিমান 1। এতিয়া ইয়াত পুট কৰা, এক্স মানে কিমান 3 মানে 3 স্কুৱেৰ আৰু ৱাই মানে 1 স্কুৱেৰ। তো 9 যোগ 1 মানে কিমান 10 আহি গ'ল এনেকৈ। বা আমি চোৱা অলৰেডি শিকিছিলোঁ ন, এক্স প্লাছ ৱাই কিমান 4, এক্স মাইনাছ ৱাই কিমান 2। ভেৰিয়েবল চেম আৰু এটা প্লাছ এটা মাইনাছ হ'লে ডাইৰেক্ট আমি এক্স আৰু ৱাইৰ মানটো উলিয়াব পাৰোঁ। এক্সৰ মানটো আমি কেনেকৈ উলিয়াইছিলোঁ, মাইনাছৰ আগত থকাটো ডাঙৰ হয়, তো ডাঙৰটোৰ মান আমি কেনেকৈ পাওঁ, এই দুটা মানটো যোগ কৰি আধা কৰিব লাগে। 4 আৰু 2 যোগ কৰিলে কিমান 6, তো ইয়াৰ আধা কিমান 3, তো ডাইৰেক্ট এক্সৰ মানটো আহি গ'ল। আৰু ৱাইৰ মান কিমান, এই দুটা বিয়োগ কৰি আধা কৰিব লাগে, 4 পৰা 2 গ'লে কিমান 2, আৰু ইয়াৰ আধা কিমান 1। তো এনেকৈ আমি এক্স আৰু ৱাইৰ মানটো উলিয়াব পাৰোঁ। এতিয়া ইয়াত পুট কৰিলে ডাইৰেক্ট কিমান 10 পাম আমি। হ'ল ক্লিয়াৰ? ইফ 25% অফ 2/3 অফ এ নাম্বাৰ ইজ 10, ফাইণ্ড দ্য নাম্বাৰ। মানে কোনো এটা সংখ্যাৰ 2/3 25% মানটো আমাক দিয়া আছে 10, তেন্তে আমি সংখ্যাটো উলিয়াব লাগে। ছাপ'জ মই নাম্বাৰটো এক্স বুলি ধৰিলোঁ, এতিয়া ইয়াৰ কিমান 2/3 মানে 2/3। আমি পূৰণ কৰি যাম, অফ দিয়া আছে ন, নাম্বাৰটো মই কিমান ধৰিলোঁ এক্স, ইয়াৰ লগত আমি পূৰণ কৰি গ'লে হ'ল। আৰু ইয়াৰ কিমান 25% মানে কিমান 1/4 নহয় জানো ভগ্নাংশত, কাৰণ 25% মানে 25/100। যদি মই কটাকটি কৰোঁ, 25 পৰা এইটো একবাৰ যাব, এইটো 4 বাৰ যাব, সেইকাৰণে 1/4। এতিয়া ইয়াৰ মান দিয়া আছে কিমান আমাক 10, আমি সংখ্যাটো উলিয়াব লাগে মানে এক্সৰ মানটো। এতিয়া 2 পৰা এইটো দুবাৰ যাব, ওপৰত কিমান অকল এক্স থাকিলে, তলত কিমান 3 2 6 আৰু এফালে কিমান 10, মানে 10/1 বুলি আমি ক'ব পাৰোঁ। তো x 1 জাৰ x হ'ব, 6 10 জাৰ কিমান 60, মানে সংখ্যাটো কিমান আছিলে 60। দ্য ছাম অফ 3 নাম্বাৰছ ইজ 136, মানে তিনিটা সংখ্যাৰ যোগফল আমাক দিয়া আছে। ইফ দ্য ৰেচিঅ' বিটুইন ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড, মানে প্ৰথম দুটা সংখ্যাৰ অনুপাত ইমান, আৰু ছেকেণ্ড এণ্ড থাৰ্ড ইয়াৰ অনুপাত কিমান 5:3। আমাক ছেকেণ্ড সংখ্যাটো উলিয়াব দিছে, মানে দ্বিতীয় সংখ্যাটো আমি উলিয়াব লাগে। ছাপ'জ মই নাম্বাৰ তিনিটা এ বি চি বুলি ধৰিলোঁ, কাৰণ কেইটা সংখ্যা আছে তিনিটা। এতিয়া প্ৰথম দুটাৰ অনুপাত আমাক দিয়া আছে কিমান 2 আৰু 3, আকৌ ছেকেণ্ড দুটাৰ দিয়া আছে এই ছেকেণ্ড দুটাৰ মানে 5 আৰু 3। তো আমি কি কৰিম, কম্বাইণ্ড ৰেচিঅ'টো উলিয়াব লাগিব, কাৰণ চোৱা বিটোৰ মান প্ৰথমত 3 আছে, আকৌ ছেকেণ্ডত 5, এটাৰ মানটো বেলেগ বেলেগ কেনেকৈ হ'ব পাৰে। আমি বিক ছেম কৰিম, সেইকাৰণে আমি এনেকৈ মাৰ্জ কৰিব লাগে। ঠিক আছে, ইয়াৰ বহুত মেথড আছে ছেম কৰাৰ, আমি এনেকৈ কৰিব পাৰোঁ। এতিয়া ইয়াত খালী হৈ আছে, ইয়াৰ ঠাইত কি আহিব, ওচৰত থকা নাম্বাৰ 3, ইয়াত কি আহিব 5টো আহিব। এতিয়া জাষ্ট আমি পূৰণ কৰিব লাগে, 2 5 গুণ 10, মানে এৰ মান কিমান 10 আহিলে, বিৰ মান কিমান 3 5 গুণ 15, আৰু চিৰ মান কিমান 3 3 গুণ 9। তো এ বি চিৰ অনুপাতটো আহি গ'ল। হ'ল? এতিয়া চোৱা এই তিনিটা সংখ্যাৰ আমাক যোগফলটো দিয়াই আছিলে 136, তো অনুপাতৰ মতে যোগ কৰিলে কিমান পাম, এইটো 25 আৰু 9 কিমান হ'ব 34। অনুপাতৰ মতে সংখ্যা তিনিটাৰ যোগফলটো ইমান, কিন্তু একচুৱেল মতে কিমান 136, ইয়াৰ মানটো এইটো। তো একৰ মান কিমান, মানে ইয়াৰ পৰা এইটো হৰণ কৰা। এতিয়া চোৱা লাষ্টত ইয়াত কিমান 6, ইয়াত কিমান 4, তো 4 লগত মই কি পূৰণ কৰিলে 6 পাম, 4 4 4 গুণ 16, 6 1 থাকিলে 4 3 গুণ 12 আৰু 1 13 আহি গ'ল ন, মানে ইয়াৰ পৰা এইটো হৰণ কৰিলে 4 বাৰ যাব। একৰ মান আমি 4 পালোঁ, আমাক লাগে দ্বিতীয় সংখ্যাটো। তো অনুপাতৰ মতে কিমান ছেকেণ্ডটো 15, তো একৰ মান 4 হ'লে 15ৰ মান কিমান 15 পূৰণ 4, মানে 60। এইটোৱে। ঠিক আছে, ক্লিয়াৰ? ইফ দ্য ছাম অফ 2 নাম্বাৰছ ইজ 30 এণ্ড দ্য ছাম অফ দেয়াৰ স্কুৱাৰ ইজ 4 6 8, ফাইণ্ড দ্য প্ৰডাক্ট অফ 2 নাম্বাৰ। দুটা সংখ্যাৰ আমাক যোগফল দিয়া আছে কিমান 30, আৰু সংখ্যা দুটাৰ বৰ্গৰ যোগফলো দিয়া আছে 4 6 8। আমাক সংখ্যা দুটাৰ গুণফল মানে পূৰণফলটো উলিয়াব দিছে। ছাপ'জ মই নাম্বাৰ দুটা এ আৰু বি বুলি ধৰিলোঁ, ইয়াৰ যোগফল কিমান 30, আৰু এই নাম্বাৰ দুটাৰ স্কুৱাৰৰ যোগফলটো কিমান 4 6 8। আমাক এ আৰু বিৰ পূৰণফলটো উলিয়াব দিছে। আমি ইয়াত ফৰ্মুলা ইউজ কৰিম। তো এ প্লাছ বি এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ আৰু এ বি,
এইকেইটা থকা ফৰ্মুলা আমাক লাগিব আমি সকলোৱে গম পাওঁ a + b হোল স্কোৱাৰ ইকুৱেল টু কিমান a স্কোৱাৰ + b স্কোৱাৰ প্লাছ টুৱাইছ ab এতিয়া a + bৰ মানো দিয়া আছে আমাক 30 a স্কোৱাৰ + b স্কোৱাৰৰ মানো দিয়া আছে আমি a bৰ মানটো উলিয়াব পাৰিম a + b মানে কিমান 30 30ক যদি মই স্কোৱাৰ কৰোঁ কিমান পাম 900 আৰু ইয়াৰ মান কিমান 468 প্লাছ 2ab এতিয়া ইয়াক আমি এফালে ঠেলিম তো -468 হ'ব তো মাইনাছ কৰিলে কিমান হ'ব 432 আৰু এফালে টুৱাইছ ab তো 2ৰ পৰা হৰণ কৰিলে এনচাৰটো আহি যাব 216 মানে a bৰ মান কিমান 216 এইটোৱে আহি গ'ল If one of the angles of a right angle triangle is 35 degree, then which of the following represents an angle of the triangle? মানে এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মান আমাক দিয়া আছে কিমান 35 ডিগ্ৰী নিম্নলিখিত কোনটো বিকল্পই ত্ৰিভুজটোৰ আন এটা কোণৰ মান উপস্থাপন কৰিব সমকোণী ত্ৰিভুজৰ এটা কোণ কি থাকে 90 ডিগ্ৰী এটো ফিক্স এতিয়া এই দুটা কোণৰ ভিতৰত আমাক এটা কোণৰ মান দিয়া আছে কিমান 35 তো আমি এই কোণটোৰ মানটো উলিয়াব লাগে এটো কিমান 90 ডিগ্ৰী যিকোনো ত্ৰিভুজৰ টোটেল তিনিটা কোণৰ যোগফল সদায় কিমান হয় 180 এতিয়া 90 আৰু 35 কিমান হ'ব 125 নহব জানো যোগ কৰিলে তো 125 টো হৈ গল তো 180 হ'ব কাৰণে ইয়াত কিমান লাগিব আৰু তো 180 পৰা 125 টো মাইনাস কৰিলে আমাৰ আহিব ন এই কোণটোৰ মানটো তো কিমান হ'ব এটো মাইনাস কৰিলে 55 ডিগ্ৰী তো এটি আমাৰ কারেক্ট आंसर ঠিক আছে The sum of four consecutive even integers is 1 to 84. Find the largest integer. চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ আমাক যোগফল দিয়া আছে আমি ডাঙৰ সংখ্যাটো উলিয়াব লাগে এটা কনজুগেটিভ মানে কি গেপবোৰ সেম আৰু ইভেন মানে যুগ্ম সংখ্যা মানে কি গেপবোৰ দুই দুইকে গৈ থাকিব যদি অড নাম্বাৰ বুলি কয় অযুগ্ম তেতিয়াও গেপবোৰ কি দুই দুইকে গৈ থাকে এতিয়া চাৰিটা আছে যদি আমি একেবাৰে বেছিকত কৰো কেনে কৰিম প্ৰথম সংখ্যাটো মই x বুলি ধৰিলো নেক্সট কিমান হ'ব ইয়াতকে 2 বেছি তো x + 2 এনেকে নেক্সট ইয়াতকে 2 বেছি x + 4 আৰু নেক্সট কিমান x + 6 এটো কি চাৰিটা যুগ্ম সংখ্যা মই মানে এনেকে ধৰিলো x ৰ টাৰ্মত যদি অড নাম্বাৰ বুলি কয় তেতিয়াও আমি এনেকে ধৰিব লাগিব x + 2 x + 4 এনেকে যাব কাৰণ গেপবোৰ তাতো দুই দুইকে গৈ থাকে ন এটা বহুতৰ মানে ইয়াত কনফিউজন থাকে অযুগ্ম হলে কিয় 2 4 6 যোগ কৰিছা বুলি এটো আমি যোগহে কৰিছো 2 4 6 সিঙ্গল কে লিখা নাই মই এনেকে লিখিলেহে এটো ভুল হ'ব এটো হল যুগ্ম সংখ্যা কিন্তু এটো x ৰ লগত যোগ হৈ আছে ন তোমালোকে ইয়াত পুট কৰিছোৱা অযুগ্ম মানে কি 1 3 5 7 এবোৰ নহয় জানো মই যদি x ৰ মানটো 1 লও সেকেন্ড কিমান 1 + 2 3 সো আহিছে ন অযুগ্মটো নেক্সট 1 + 4 5 তো যুগ্মই হোক বা অযুগ্ম হোক তোমালোকে এনেকে ধৰিবা ঠিক আছে এনসারটো যুগ্ম বা অযুগ্ম হিচাপতে আহিব কেতিয়াও ভুলকে নাহে দেয়া চাৰিটা আছে তো চাৰিটা আমি কি ললো x + 2 x + 4 x + 6 এটা এই চাৰিটা যুগ্ম সংখ্যাৰ আমাক যোগফলটো দিয়া আছে কিমান 1 2 8 4 তো x কেইটা আছে চাৰিটা মানে 4x হ'ব 4 আৰু 2 6 আৰু 6 কিমান 12 12 টো আমি এফালে ঠেলি দিম তো মাইনাস কৰিলে কিমান আহিব 1272 এটা x ৰ মান কিমান 4 পৰা হৰণ কৰা 4 3 গুণ 12 4 1 গুণ 4 3 থাকিলে 32 4 8 গুণ 32 আমাক কৈছে লাৰ্জেষ্ট মানে আটাইতকৈ ডাঙৰটো আমি উলিয়াব লাগে এটো নহয় জান ডাঙৰটো x + 6 মানে 318 + 6 মানে 324 এইটোৱে এনেকে ঠিক আছে আৰু আমি সোয়া এভাৰেজৰ কনসেপ্ট ইউজ কৰিব পাৰো এটো মই শিকাইছিলো গড় বা এভাৰেজ মানে কিমান সাম বাই নাম্বাৰ যোগফলটো ওপৰত নাম্বাৰ তলত কনজুগেটিভ সংখ্যাবোৰ সদায় গড় বা এভাৰেজটো মাজৰটো হয় তো ইয়াত সোয়া চাৰিটা সংখ্যা আছে 1 2 3 4 আৰু কি যুগ্ম সংখ্যা মানে গেপবোৰ দুই দুইকে গৈ আছে এতিয়া এই চাৰিটা সংখ্যাৰ আমি এভাৰেজটো উলিয়াব পাৰো এভাৰেজ মানে মাজৰ সংখ্যাটো এই মাজৰটো এইটো ঠিক আছে এফালে দুটা এফাল দুটা তো এভাৰেজ কেনেকে আহে সাম বাই নাম্বাৰ সাম দিয়া আছে সোয়া যোগফলটো আমাক দিয়া আছে ন 1 2 8 4 আৰু নাম্বাৰ কেটা চাৰিটা তো 4 পৰা হৰণ কৰা কিমান আহিলে 321 এইটো হল এভাৰেজটো এই চাৰিটা সংখ্যাটো নহয় ইয়াৰ মাজৰটো এইটো তো এইটো কিমান হ'ব এই দুটাৰ মাজত আছে ন তো এইটো 320 এইটো 322
কাৰণ এই দুটাৰ মাজত 321টো আহিব আৰু চোৱা যুগ্ম সংখ্যাৰ কাৰণে গেপটো 2 গৈ থাকিব 320ৰ পাছত 322 নেক্সট কিমান 324 তো আটাইতকৈ ডাঙৰটো 324 এনেকৈ ঠিক আছে নেক্সট A 120 meter long train crosses a tree in 6 seconds. What is the speed of the train? 120 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলে 6 ছেকেণ্ডত গছ পাৰ হৈ যায় ৰেলৰ গতিটো আমি উলিয়াব লাগে মানে স্পীড ইকুৱেল টু কি ডিষ্টেঞ্চ বাই টাইম আৰু ইয়াত ট্ৰেইনে গছ পাৰ কৰিছে তো ট্ৰেইনে যেতিয়াও গছ বা ট্ৰী বা মানুহ এইকেইটাক যদি ট্ৰেইনে ক্ৰছ কৰে পাৰ কৰে তেতিয়া অকল ট্ৰেইনৰ নিজৰ লেন্থে কাউণ্ট কৰা হয় গছ বা মানুহ বা খুঁটা এইকেইটাৰ কি ডিষ্টেঞ্চ নাথাকে মানে লেন্থ ধৰা নহয় কাৰণ বহুত কম হয় ন এটা মানুহ বুলি ক'লে মানুহৰ কি হাইট থাকে লেন্থ একেবাৰে কম সেইকাৰণে এইটো আমি নধৰোঁ কিন্তু ট্ৰেইনে যদি ব্ৰিজ বা টানেল বা প্লেটফৰ্ম বা আন এখন ট্ৰেইন এইকেইটা ক্ৰছ কৰিলে ট্ৰেইন আৰু সিহঁতৰ যিটো লেন্থ দুইটা কি কাউণ্ট কৰা হয় মানে প্লাছ হৈ যায় ঠিক আছে এইবোৰ আমি মনত থ'ব লাগে এতিয়া ইয়াত ডিষ্টেঞ্চ কিমান ট্ৰেইনৰ লেন্থ কিমান 120 মিটাৰ আৰু টাইম কিমান 6 ছেকেণ্ড তো স্পীডটো কিহত আহিব মিটাৰ পাৰ ছেকেণ্ডত কিন্তু অপশ্যনবোৰ চোৱা কিলোমিটাৰ পাৰ আৱাৰত আছে তো মিটাৰ পাৰ ছেকেণ্ডক আমি কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰিবৰ কাৰণে 18/5 পৰা পূৰণ কৰিব লাগে ঠিক আছে এতিয়া 5ৰ পৰা 120 কেইবাৰ যাব 24 বাৰ যাব আৰু এফালে 6 পৰা 18 তিনিবাৰ যাব তো 3 পূৰণ 24 কিমান 72 এইটোৱে অপশ্যন এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে ক্লিয়াৰ The difference between compound interest and simple interest on a certain sum after 2 years at 10% per annum is rupees 462. Find the sum of money invested. মানে 2 বছৰৰ পিছত এটা নিৰ্দিষ্ট ৰাশিৰ ওপৰত বছৰি 10% সুতৰ হাৰত চক্ৰবৃদ্ধি সুত আৰু সৰল সুতৰ মাজৰ পাৰ্থক্য আমাক দিয়া আছে আমি মূলধনটো উলিয়াব লাগে কিমান টকা ইনভেষ্ট কৰিছিলোঁ তো কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ 2 বছৰৰ বাবে যিটো ডিফাৰেন্স ডাইৰেক্ট এটা ফৰ্মুলা আছে সেইটো আমি ইয়াত এপ্লাই কৰিব পাৰোঁ এতিয়া আমি ইমান ডিটেইলছত নাযাওঁ নহ'লে আমি উইদাউট ফৰ্মুলাও সলভ কৰিব পাৰোঁ এইটো ডাইৰেক্ট ঠিক আছে কিন্তু কনসেপ্ট বহুত আছে ইয়াত তো সেই কনসেপ্টবোৰ এতিয়া আমি ডিসকাস কৰিলে আমাৰ টাইম বহুত লাগিব তো আমি ডাইৰেক্ট ফৰ্মুলাৰ পৰা সলভ কৰিম 2 বছৰৰ বাবে কি আছিলে ডিফাৰেন্সৰ ফৰ্মুলা P R/100 হোল স্কয়াৰ ইকুৱেল টু কিমান ডিফাৰেন্স ঠিক আছে এইটো তো তোমালোকে এই ফৰ্মুলাটো ডাইৰেক্ট মনত থবা এটা ইয়াত চোৱা আমাক মূলধন মানে পিৰ মানটো উলিয়াব দিছে R মানে কিমান দিয়া আছে R মানে ৰেট 10% ঠিক আছে মানে 10 ডিভাইড বাই 100 আৰু এফালে কিমান স্কয়াৰ আৰু ডিফাৰেন্স আমাক কিমান দিয়া আছে 462 এটো শূন্য শূন্য কাটিব পাৰো তো ওপৰত চোৱা 1 স্কয়াৰ মানে 1 হ'ব আৰু তলত 10 স্কয়াৰ মানে 100 এফালে 462 তো আমি ক্ৰস মাল্টিপ্লাই কৰিম ওপৰত অকল p আছে বুলি ধৰি লোৱা তো ইয়াৰ তলত 1 তো p1 জাৰ p 462 আৰু 100 কিমান 46200 মানে 46200 ঠিক আছে অপশ্যন ডি টো আমাৰ কারেক্ট आंसर এনেকে তোমালোকে এই ফৰ্মুলাটো ডাইৰেক্ট মনত থলে হল The base of the parallelogram is thrice its height. If the area is 588 cm square, find the base and the height. সামন্তৰিকৰ ভূমি ইয়াৰ উচ্চতাৰ কিমান 3 গুণ যদি ক্ষেত্ৰফল মানে এৰিয়াটো ইমান তেন্তে আমি ভূমি আৰু উচ্চতাটো উলিয়াব লাগে এতিয়া সামন্তৰিক বা প্যাৰালেলোগ্ৰাম বুলি ক'লে সদায় কি হয় বিপৰীত বাহুবোৰ সমান ঠিক আছে অকল বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয় এইটো সমান আৰু কি হ'ব সমান্তৰাল কিন্তু গোটেই বাহু সমান নহয় only opposite sides are equal and parallel ঠিক আছে আৰু সামন্তৰিকৰ যেটো হাইট এটো সাপোজ হাইট এনেকে থিয়কে থাকিব এটো 90 ডিগ্ৰী কোণ কৰিব ইয়াৰ যেটো এৰিয়া ফৰ্মুলা কি হয় এটো বেস তলৰটো বেস আৰু এটো হাইট আমি বেস আৰু হাইটটো পূৰণ কৰিব লাগে তেতিয়া সামন্তৰিক বা প্যাৰালেলোগ্ৰামৰ এৰিয়াটো পাও এটি ইয়াত কৈছে প্যাৰালেলোগ্ৰামৰ যেটো বেস মানে এই ভূমিটো কিমান 3 গুণ হাইটৰ সাপোজ হাইটটো মই x বুলি ধৰিলো তো ইয়াৰ 3 গুণ এই তলৰটো মানে 3x এতিয়া আমি ইয়াত পুট কৰিম আমাক এৰিয়া দিয়া আছে এৰিয়াৰ মান কিমান দিয়া আছে 588 আৰু ভূমি কিমান 3x আৰু হাইট কিমান x 3 পৰা আমি কাটিব পাৰো ন এটো 3 1 গুণ 3 2 থাকিলে 28 3 9 গুণ 27 আকৌ 1 থাকিলে 18 3 6 গুণ 18 এফালে কিমান x স্কয়াৰ তো x ৰ মান কিমান ইয়াৰ বৰ্গমূল কিমান 14 ইয়াক দুবাৰ পূৰণ কৰিলে এটো পাও আমাক লাগে হাইট আৰু বেস তো হাইট কিমান x তাৰ মানে 14 পালো এইটো আমাৰ কারেক্ট आंसर বাকি 14 কটো নাই
আৰু ইয়াৰ 3 গুণ কৰিলে এইটো আহিব বেছটো ঠিক আছে The length of a rectangle is 12 cm and the width মানে breadth কিমান 8 if the length is greater by 4 cm মানে lengthটো কিমান 4 cm বঢ়াই দিলে what should be the width এতিয়া আমি breadthটো উলিয়াব লাগে so that the new rectangle has the same area as the first one questionটো ভালকে বুজি লোৱা এইটো এটা rectangle দৈৰ্ঘ্য আমাক 12 cm দিয়া আছে আৰু width মানে breadth কিমান 8 cm তো ইয়াৰ এৰিয়া কিমান হ'ব এৰিয়া ইকুৱেল টু কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ তো 8 পূৰণ 12 কিমান 96 ইমান সেন্টিমিটাৰ স্কয়াৰ এইটো হল ৰেক্টেংগুলাৰ এৰিয়াটো ঠিক আছে এতিয়া কৈছে এই ৰেক্টেংগুলাৰ এই দৈৰ্ঘ্যটো কিমান বঢ়াই দিলে 4 বঢ়াই দিলে তাৰ মানে 16 সেন্টিমিটাৰ হৈ গল এটা ব্ৰেডটো আমি গম নাপাও ঠিক আছে ইয়াৰে মানটো আমি উলিয়াব লাগে আৰু ইয়াত কৈছে এতিয়া যেটো ৰেক্টেংগুল ইয়াৰ এৰিয়া এটো কি আগৰ লগত সেম তো ইয়াৰ এৰিয়া কিমান ব্ৰেডটো মই বি বুলি ধৰিলো তো লেন্থ ইনটু ব্ৰেড এটো আমাৰ এৰিয়া নহব জানো এই এৰিয়াটো আগৰ লগত সেম আগতে কিমান 96 আছিল তো সমান কৰি দিলো তো ইয়াৰ পৰা আমি বিৰ মানটো উলিয়াব লাগে তো 16 পৰা একেবাৰ যাব 6 বাৰ তাৰ মানে বিৰ মান কিমান 6 সেন্টিমিটাৰ এনেকে সিম্পল The average of marks of Ravi in 4 examinations is 80 if he got 120 mark in the 5th exam then find his new average mark সোয়া চাৰিটা পৰীক্ষাত ৰবিৰ গড় নম্বৰ ইমান তো ইয়াৰ পৰা আমি টোটেলটো উলিয়াব পাৰো ন আমি সকলোৱে গম পাও এভাৰেজ ইকুৱেল টু কি সাম বাই নাম্বাৰ আৰু ইয়াৰ পৰা ক্ৰছ মাল্টিপ্লাই কৰিলে সাম ইয়াৰ ফৰ্মুলাটো আহিব সাম মানে যোগফল বা আমি ক'ব পাৰো টোটেল এটো কিমান এভাৰেজ ইনটু নাম্বাৰ তো এভাৰেজ আৰু নাম্বাৰটো পূৰণ কৰিলে আমি সামটো পাও ন তো ৰবিৰ সোয়া চাৰিটা এক্সামৰ আমাক এভাৰেজ দিয়া আছে 80 তো এভাৰেজ কিমান 80 এইটো হল এভাৰেজ ইনটু নাম্বাৰ কেইটা 4 নহয় জানো তো এইটো পূৰণ কৰিলে আমি ৰবিৰ চাৰিটা এক্সামৰ টোটেল সামটো পাম যোগফলটো তো কিমান হ'ব 320 এইটো ৰবিৰ কি হয় 320 টো চাৰিটা এক্সামৰ সামটো হল এতিয়া কৈছে পঞ্চম পৰীক্ষাত ৰবিয়ে কিমান নম্বৰ পালে 120 চাৰিটা এক্সামৰ টোটেল মাৰ্ক ইমান পাইছিলে এতিয়া আৰু এটা এক্সাম মানে পঞ্চম এক্সামত কিমান পালে 120 তো এতিয়া এই পাঁচটা এক্সামৰ সামটো কিমান এই গুটেটো আমি যোগ কৰিম ন কিমান হ'ব 440 এটো কি পাঁচটা এক্সামৰ সামটো এতিয়া ইয়াৰে আমাক এভাৰেজটো উলিয়াব দিছে নতুন এভাৰেজ তো এভাৰেজ ইকুৱেল টু কি সাম বাই নাম্বাৰ তো পাঁচটা এক্সামৰ সাম কিমান পালো 440 আৰু নাম্বাৰ কিমান 5 তো 5 ৰ পৰা হৰণ কৰিলে কেইবাৰ যাব 88 এইটোৱে এনেকে ঠিক আছে ক্লিয়াৰ express this in scientific notation মানে এনেকে আমি কনভার্ট কৰিম তো অপশনবোৰ চোৱা সেকেন্ড অপশনটো চোৱা পইণ্টটো ক'ত আছে ইয়াৰ পাছত 91 ৰ পাছত যদি মই এই পইণ্টটো এই 91 ৰ পাছত লৈ যাও তো কিমান হ'ব 91.23 হ'ব নহব ইনটু এই চেপ্টাৰটো মই শিকাইছিলো তোমালোকক স্ট্যান্ডার্ড ফর্ম এন্ড ইউজুয়াল ফর্ম বুলি এটা চেপ্টাৰ আছে কৰাই থোৱা আছে তোমালোকে চাও পাৰা স্ট্যান্ডার্ড ফর্ম আৰু ইউজুয়াল ফর্ম এইকেইটা হল স্ট্যান্ডার্ড ফর্ম তো আমি এনেকে কনভার্ট কৰিব পাৰো মানে চোৱা তো এই পইণ্টটো আমি ইয়াত লৈ গলো তো এনেকে নহব জানো ইনটু সদায় 10 ৰ পাৱাৰত আমি লিখিব লাগে তো কেইটা অংক পাৰ কৰিছো 1 2 3 4 5 6 7 তো 10 ৰ ঘাত কিমান 7 আৰু লেফট ফালৰ পৰা আমি রাইট ফালে লৈ গৈছো তো নেগেটিভ আহিব যদি মই পইণ্টটো রাইট ফালৰ পৰা লেফট লৈ যাও সদায় প্লাসত আহে তো এনেকে হ'ব কিন্তু ইয়াত চোৱা -4 তো মিলা নাই ন এটো এনসার হ'ব নোৱাৰে কাৰণ 91 পাছত পইণ্ট দিলে ঘাতটো কিমান -7 আহিব তো এটো নহয় ঠিক আছে তেনেকে চেক কৰা এটো চেক কৰি চাও পাৰা পইণ্টটো যদি মই ইয়াৰ পৰা এই 9 ৰ পাছত লৈ যাও তো কিমান 9.123 নহব জানো ইনটু 10 raised to the power minus 1 2 3 4 5 6 সোয়া মিলিছে ন এই লাস্টটো মিলিছে তো এটো আমাৰ কারেক্ট বাকি চেক কৰি লাভ নাই ঠিক আছে হল এনেকে A can complete a task in 40 days if A and B can complete together in 30 days. Then in how many days can B alone complete the task? মানে কোনো এটা কাম A অকলে কিমান দিনত কৰে 40 আৰু A আৰু B একেলগে কিমান দিনত কৰে 30 এটা B এ অকলে কামটো কিমান দিনত কমপ্লিট কৰিব মানে B ৰ টাইমটো সুধিছে তো আমি ফাৰ্স্ট কি কৰিম
টোটেল ৱৰ্কটো উলিয়াই ল'ম, মুঠ কাম কিমান আছিলে। তাৰ কাৰণে আমি এই দুটাৰ কি ল'ম, LCM। 4 আৰু 3ৰ LCM কিমান, 12 নহয় জানো। এই দুটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো আৰু শূন্যটো লগাই দিয়া, 120 হৈ গ'ল। এতিয়া আমাক লাগে এফিচিয়েঞ্চি মানে কাৰ্যক্ষমতা, মানে এদিনত কিমান কাম কৰিব পাৰে। 40 দিনত 120 কাম কৰে, তো এদিনত কিমান, এইটোৰ পৰা এইটো হৰণ কৰা 3 বাৰ যাব, এইটোৰ পৰা এইটো হৰণ কৰা 4 বাৰ যাব। মানে এ অকলে এদিনত 3 ইউনিট কাম কৰে আৰু এ আৰু বি একেলগে ইমান। এতিয়া চোৱা, এ আৰু বি একেলগে 4 ইউনিট কাম কৰে আৰু এ অকলে 3। এ অকলে কিমান 3, তো বি কিমান 1 নহ'ব জানো। 3 আৰু 1 মিলাই 4, তাৰ মানে বি অকলে এদিনত 1 ইউনিট কাম কৰে। বিৰ এফিচিয়েঞ্চি আমি গম পালোঁ। এতিয়া বি এ অকলে কামটো কিমান দিনত কমপ্লিট কৰিব, টাইমটো সুধিছে। তো টাইম আমি কেনেকৈ উলিয়াব পাৰোঁ, ওপৰত টোটেল কামটো থাকিব আৰু বিৰ কি তলত এফিচিয়েঞ্চি। কাম কিমান 120 আৰু বিৰ এফিচিয়েঞ্চি মানে এদিনত কিমান কৰে 1। তো 1ৰ পৰা হৰণ কৰিলে 120 আহিব। এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে। হোৱাট নাম্বাৰ হেজ টু বি এডেড টু ইচ টাৰ্ম অফ 3:5 টু মেক দ্য ৰেচিঅ' 5:6। 3:5 এই দুটা টাৰ্মছৰ লগত আমি কি যোগ কৰিম, কৰাৰ পাছত কিমান 5:6 পাম। এতিয়া এই কুৱেশ্যনটো অপশ্যনটাও তোমালোকে কৰিব পাৰা, কিন্তু ডাইৰেক্ট মেথডো আছে, সেইটো আমি শিকি ল'ম। এতিয়া গেপটো চোৱা, ইয়াত কিমান 3 পৰা 5 মানে 2, ইয়াত কিমান 1, মিলা নাই। এই গেপটো ছেম হ'ব লাগে, তেতিয়া এনচাৰটো ডাইৰেক্ট আহিব। আৰু ইয়াৰ কাৰণে তোমালোকে এই গেপটো ছেম কৰিবা। এই গেপটো আমি কেলে ছেম কৰিম, কাৰণ চোৱা ইচ টাৰ্ম মানে এই দুইটাৰ লগত ছেম নাম্বাৰ যোগ কৰিছে, সেইকাৰণে গেপটো সদায় ছেম কৰিম আমি। এতিয়া এইটো গেপটো চোৱা কিমান 2, এইটো কিমান 1। সদায় এই ওপৰৰ আৰু তলৰ গেপটো তোমালোকে ছেম কৰিব লাগে, তেতিয়া এইটো নিজে নিজে ছেম হৈ যাব। ঠিক আছে। এতিয়া ইয়াত 2 আছে, ইয়াত 1 আছে, ইয়াকো মই 2 বনাম, তাৰ কাৰণে ইয়াত 2 পূৰণ কৰিম। আৰু ইয়াত 2 পূৰণ কৰিলে আমি এই মান দুটাকো 2 পূৰণ কৰিম। 2 5 গুণ 10, 2 6 গুণ 12, আৰু ওপৰত কিমান 3 5। এতিয়া গেপটো চোৱা 7 7 মিলি গ'ল, তাৰ মানে এনচাৰ কিমান 7, এইটোৱে। ঠিক আছে। এইটো আমাৰ লাষ্ট কুৱেশ্যন আজিৰ। দ্য ডিফাৰেঞ্চ বিটুইন এ লছ অফ 13% এণ্ড এ প্ৰফিট অফ 15% ৱাজ 63, দ্য কষ্ট প্ৰাইচ অফ দ্য আইটেম। মানে 13% লোকচান আৰু 15% লাভৰ মাজৰ পাৰ্থক্য ইমান। আমি বস্তুটোৰ ক্ৰয় মূল্য মানে কিনা দামটো উলিয়াব লাগে। প্ৰথমে আমি অকণমান ইয়াৰ কনচেপ্টটো বুজি ল'ম। সদায় তোমালোকে কিনা দামটো মানে চিপিটোক 100% বুলি ধৰিবা। ঠিক আছে, 100 বা 100%। এতিয়া লছ অফ 13% মানে 13% কি লোকচান। ইয়াৰ মিনিংটো কি, মানে যিমান টকাত আমি কিনিছিলোঁ তাতকৈ আমি 13% কমত চেল কৰিছোঁ। তো ইয়াৰ পৰা 13 মাইনাছ কৰা, কিমান হ'ব 87%। 100% বস্তুটো মই ইমান পাৰ্চেণ্ট চেল কৰিলে কিমান 13% লছ হ'ব নহ'ব। আৰু প্ৰফিট 15% মানে ইয়াতকৈ আমি 15% বেছিত চেল কৰিছোঁ, মানে 115% নহ'ব জানো। এতিয়া এইটো আৰু এইটো, এই দুটাৰ মাজৰ পাৰ্থক্যটো আমাক দিয়া আছে কিমান 63 ৰুপিজ। তো 115 পৰা 87টো মাইনাছ কৰা কিমান আহিব 28%। তো ইয়াৰ মানটো আমাক দিয়া আছে 63। এইটো জাষ্ট আমি কনচেপ্টটো বুজিছোঁ। ঠিক আছে। আৰু তোমালোকে ডাইৰেক্ট কৰিব পাৰা। চোৱা, যেতিয়াও লছ আৰু প্ৰফিট দিয়া থাকে মানে বিপৰীত নহয় জানো, তো তোমালোকে ডিফাৰেঞ্চ কাৰণে ডাইৰেক্ট এইটো প্লাছ কৰিবা। 15 আৰু 13 কিমান 28, ডাইৰেক্ট আহিব এইটোৱে। আৰু কিয় হয় এইটো মই ইয়াত বুজাই দিলোঁ। আৰু যদি প্ৰফিট থাকে তোমালোকে মাইনাছ কৰিবা, ছেম হ'লে মাইনাছ, বেলেগ হ'লে প্লাছ। ঠিক আছে। এতিয়া এইটো চোৱা, কটাকটি কৰিব পাৰোঁ ন। 7 9 জাৰ 63, 7 4 জাৰ 28, মানে 4% মানে কিমান 9। আমাক লাগে 100% মান, কাৰণ কষ্ট প্ৰাইচটো উলিয়াব লাগে। তো 4 পৰা 100লৈ আহিবৰ কাৰণে মই 25 পূৰণ কৰিম। 4 25 গুণ 100, তো ইয়াতো 25 পূৰণ কৰা, কিমান হ'ব 225। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ এনেকৈ। ঠিক আছে। তো এইকেইটাই আছিলে 20 কুৱেশ্যন আমি ছল্ভ কৰিলোঁ আজি। আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কৰি দিবা। মোৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাবা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে। থেংক ইউ, বাই।